আমি সব আপোনালোকে লিষ্ট দিছে লিষ্টৰ মতে ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকে সোমাইছে ইয়াত এই মানুহজন কেনেকে সোমাইছে কি হয় পুলিচ নাকি হেৰি নাকি এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটোতো ক'ব দিয়ক আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলে কি আছে অপমান কৰিছে ইয়াত এছডি অফিচৰ ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে বুজি নাপাওঁ আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইছ্যু আছে খালি মিডিয়াখিনিৰ কাৰণে ইছ্যু আছে বেলেগৰ কাৰণে নাই মিডিয়া আকৌ ইয়ালৈকে আহিব লাগিব এখেতলোকে কৈছে এইফালে সোমাব নোৱাৰে ফৰ চিকিউৰিটি ৰিজন কিন্তু সেইফালে আহি পেলাই ইয়াত সোমাব পাৰে এইটো কি চিকিউৰিটি ৰিজন এখেতে কৈছে এই মানুহজন কেনেকে সোমালে এইজন কেনেকে মিডিয়া মানুহ এজন মেডিকেলৰ মানুহ কেনেকে হ'ল নাই নাই এইজন মেডিকেলৰ মানুহ কেনেকে হ'ল তেওঁ কি হ'ল বাইদেউ কাহিনীটো যে সেইফালে আহি পেলাই যদি কাম কৰিব পাৰে আমি থাকি মিডিয়া এইটো মিলিব নাপাওঁ ভাবি সোমাইছা নাই আমি সব আপোনালোকে লিষ্ট দিছে লিষ্টৰ মতে ঠিক আছে লিষ্টৰ মতে মানুহ সোমাব নোৱাৰে এই মানুহজন কেনেকে সোমাইছে ইয়াত এই মানুহজন কেনেকে সোমাইছে কি হয় পুলিচ নাকি হেৰি নাকি এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটোতো ক'ব দিয়ক আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলে কি আছে অপমান কৰিছে ইয়াত এছডি অফিচৰ ফেমিলি মানুহকেইজন খালি দায়িত্ব কৰিব পাৰে তেওঁলোকৰ ডিউটিত আছে আপোনালোকৰ মেনেজমেণ্টটো সম্পূৰ্ণ ভুল হৈছে আপোনালোকৰ মেনেজমেণ্ট সম্পূৰ্ণ ভুল হৈছে অপমানিত হৈছে আমাক মাতি পেলাই আমাক অপমানিত কৰিছে প্ৰথম আপোনালোকে জানিব লাগে আপোনালোকে আমাক মাতি পেলাই অপমানিত কৰিছে কোনো যাব নোৱাৰে ঠিক আছে আৰু সেইখিনি VIP বুলি নহয় আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলোঁ আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলোঁ কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককৈ কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰ চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছোঁ যে আমাৰ সন্মুখে দিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছোঁ আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি আমি পৰিৱেশন নকৰোঁ বুলি আমি সংকল্পবদ্ধ হৈছোঁ বোকাজান মহকুমা প্ৰশাসনৰ এক নাচুট নাভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা নাচুট নাভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছোঁ কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছোঁ যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্টীকৰণ নকৰে স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে ইয়াত আচলতে ষড়যন্ত্ৰ মানে কোনো অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত কেনেকৈ বোকাজান মহকুমা প্ৰশাসনে কেনেকৈ এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্যৰ গুণ পাইছোঁ গতিকে ইয়াৰ বিষয়ত এটা উচিত তদন্ত আমি বিচাৰিছোঁ